নমস্কাৰ, মই বিটু ভূমিজ আৰু মোৰ বন্ধু আছে বিতুপন গগৈ আৰু আমাৰ দুইজনক ছাপোৰ্টত আহিছে আমাৰ গাঁৱৰ দুইজন যুৱকে আৰু আমাৰ উদ্দেশ্য হৈছে কি আমাৰ সাপেকাটিৰ পৰা যোৰহাটলৈকে আমি দৌৰ কাৰ্যসূচী চলাইছোঁ আৰু এই কাৰ্যসূচী কাৰণ হৈছে আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ বাবে আৰু জুবিনদাৰ ন্যায় বিচাৰিৰ বাবে আমি প্ৰায় 150 কিলোমিটাৰমান দৌৰিছোঁ। আজি শিৱসাগৰ পাইছোঁহি। তাৰ পাছত আমি কাইলৈ ৰাতিপুৱা যোৰহাট অভিমুখলৈ যাত্ৰা কৰিম আকৌ। গতিকে আমাৰ লক্ষ্য এইটোৱেই যে আমাৰ জুবিনদাৰ ন্যায় লাগে আৰু যোনজনে হত্যা কৰিছে সেইজনক তুৰন্ত ফাঁচি লৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান কৰিছোঁ যে তাক ফাঁচি লৈ দিয়ে। হয়, নমস্কাৰ, মই বিতুপন গগৈ হয় আৰু মোৰ লগত আছে বিটু ভূমিজ। আমি আজি সাপেখাতিৰ পৰা যোৰহাটলৈকে দৌৰ কাৰ্যসূচী এটা লৈছোঁ। কাৰ্যসূচীটো হ'ল আমাৰ জুবিন দাক মৃত্যুৰ ন্যায় লাগে। মৃত্যু হোৱা নাই, আচলতে হত্যা হৈছে আৰু যিকেইজনে হত্যা কৰিছে ইহঁতক ফাঁচি দিব লাগে। আৰু বিশেষকৈ ছিংগাপুৰলৈ যিকেইজন গৈছে জুবিন দাৰ লগত, সিহঁতে ভালকৈ জানে যে জুবিন দাক কোনে কেনেকৈ হত্যা কৰিছে। সিহঁতকো তদন্তৰ আওতালৈ আনিব লাগে, আমি সেইটোৱে বিচাৰিছোঁ। আৰু ৰহস্যজনক এই মৃত্যুৰ তদন্ত সোনকালে হ'ব লাগে আৰু ন্যায় লাগে। বিশেষকৈ আমাক চিধা কথা, মানে জুবিন দাই যেনেকৈ কয় আমাক সেইটোৱে মানে চিধা কথা, আমাক ন্যায় লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।